অসমখন ভাৰতৰ অংগৰাজ্য অধ্যক্ষ ডাঙৰীয়া নাগালেণ্ডখনো ভাৰতৰ অংগৰাজ্য গতিকে আমি বহুত কথা আলোচনা কৰোঁতে চিন্তা কৰোঁতে অলপ ভালদৰে কৰিব লাগে বুলি মই অনুভৱ কৰোঁ কেইদিনমানৰ আগতে এগৰাকী সন্মানীয় সদস্যই কৈছিলে যে নগাই আহি অমুক কৰিলে তমুক কৰিলে মই তেতিয়া কৈছিলোঁ যে নগা শব্দটো ক'লে বেয়া নগা দুৰ্বৃত্ত কেইজনমান নগা দুৰ্বৃত্তই কৰিছে অধ্যক্ষ ডাঙৰীয়া আমি যদি সদায় এনেকৈ নাগালেণ্ড আৰু অসমৰ কাজিয়াৰ কথা আলোচনা কৰোঁ তেতিয়া তাতো মানুহখিনি আমাক বেয়া পায় বাৰু আমাৰো মানুহে তেওঁলোকক বেয়া পায় এনেকুৱা এটা পৰিৱেশ হয় অধ্যক্ষ ডাঙৰীয়া গতিকে খুব চিন্তা কৰি এই বিষয়টো আমি আগবাঢ়িছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত আলাপ আলোচনাৰে বিভিন্ন সময়ত কাম কৰা আমি দেখিছোঁ আৰু পৰৱৰ্তী সময়তো কৰি থকা যাব আকৌ কৈছোঁ নাগালেণ্ডো ভাৰতৰ অংগৰাজ্য অসমো ভাৰতৰ অংগৰাজ্য গতিকে বহুত বেছি কাজিয়া পেচাল কৰি এই সমস্যা আমি সমাধান কৰিব নোৱাৰোঁ কিন্তু এটা কথা নিশ্চয়কৈ ক'ম অসমৰ মাটি কোনোৱে ল'ব নোৱাৰে এই ক্ষেত্ৰত অসম চৰকাৰ দৃঢ়